অসমৰ 1300 একৰ মাটি অবৈধভাৱে দখল কৰিছে নাগালেণ্ডে। অসমৰ 1300 একৰ মাটি নাগালেণ্ডৰ বুলি দাবী নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশৰ। অসমৰ ভূমি সুৰক্ষাৰ দাবীত মেৰাপানী সীমান্তত পুনৰ প্ৰতিবাদ অসমীয়া কৃষকৰ। দীৰ্ঘদিন ধৰি কৃষক প্ৰতিবাদৰ পাছতো কোনো গুৰুত্ব নাই অসম চৰকাৰৰ। ফলস্বৰূপে যোৱা 10 এপ্ৰিলত ৰাজপথত গৈ প্ৰতিবাদত নামিছিল চিট ফাৰ্মত জড়িত শ শ অসমীয়া কৃষক। এই প্ৰতিবাদৰ মাজতে ৰাইজৰ দাবী মানি চিট ফাৰ্মত নাগালেণ্ডৰ কাৰ্যকলাপক অবৈধ আখ্যা দিছিল খোদ মেৰাপানী সীমান্ত দণ্ডাধীশে। তাৰ ফলস্বৰূপে অসমৰ মাটিত নাগাই অবৈধভাৱে দিয়া ডেৰা জপনাও আৰু পকী দলং উচ্ছেদ কৰাৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ভুক্তভোগী কৃষক ৰাইজে। কিন্তু 7 দিনৰ সময়সীমা উকলি গ'ল। সম্প্ৰতি সাৰ নাপালে অসমৰ প্ৰশাসনে। ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হ'ল গোলাঘাট জিলা প্ৰশাসন। ইয়াৰ বিপৰীতে অসমীয়া কৃষকে বাপুতিসাহোন ৰঙালী বিহুত ব্যস্ত থকাৰ সময়তে যোৱা 16 এপ্ৰিলত নাগালেণ্ডৰ ভাণ্ডাৰীৰ বিধায়ক লুথা লৱাৰ ৰেঞ্জ ষ্টুডেণ্ট ইউনিয়ন আৰু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশে অসমৰ চিট ফাৰ্মৰ ভূমিত উপস্থিত হৈ চিট ফাৰ্মৰ 1300 একৰ ভূমি সম্পূৰ্ণৰূপে নাগালেণ্ডৰ বুলি দাবী কৰি কোনো কাৰণতে চিট ফাৰ্মৰ 1 ইঞ্চি ভূমিও অসমক এৰি দিয়া নহ'ব বুলি অসমৰ মাটিত আহি হুংকাৰ দিছে। সমান্তৰালভাৱে নাগালেণ্ডৰ প্ৰতিনিধি দলটোৱে চিট ফাৰ্মত চাৰিওফালে ফেন্সিঙৰ ব্যৱস্থা কৰি অসমৰ কৃষকক আবণ্টন দিয়া ভূমি অথবা সকলো নথি পত্ৰ বাতিল কৰাৰ বাবে নাগালেণ্ডৰ কৃষি বিভাগক নিৰ্দেশ জাৰি কৰিছে।